মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি টেন্সেছ বিষয়ে ইতিমধ্যে আলোচনা কৰি শেষ কৰিলোঁ। আগৰ ভিডিঅ' কেইটাত আমি দুটামান এক্সাৰচাইজো কৰিছিলোঁ। আজি সেই ভিডিঅ'টো আমি আকৌ আগবঢ়াইছোঁ। তো ইয়াত প্ৰশ্নত কি কৈছে, গিভ দ্য কাৰেক্ট টেন্স ফৰ্মছ অফ দ্য ভাৰ্বছ গিভেন ইন ব্ৰেকেটছৰ যিটো ভাৰ্ব আছে তাৰ কাৰেক্ট টেন্স ফৰ্মটো লিখিব লাগে। নম্বৰ 1 কি কৈছে, ইট ৰেইন since 8 o'clock this morning, ৰাতিপুৱা 8টাৰ পৰা বৰষুণ দি আছে। তো এতিয়াও দি আছে, 8টাৰ পৰা পাষ্টত আৰম্ভ হৈছিলে, এতিয়াও দি আছে নহয়। তো সেইকাৰণে কি হ'ব, এইটো হ'ব প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ হ'ব। সেইকাৰণে কি হ'ব, ইট হেজ বিন ৰেইনিং since 8 o'clock this morning হ'ব। কুৱেশ্যন নম্বৰ 2 কি কৈছে, ৱাটাৰ ফ্ল' ডাউনৱাৰ্ডছ, পানী সদায় তললৈ বৈ যায়। তো এইটো ফেক্ট হয়। তো আমি পঢ়ি আহিছিলোঁ যে ফেক্ট হ'লে কি হ'ব, চিম্পল প্ৰেজেণ্ট টেন্স হ'ব। সেইকাৰণে কি হ'ব, ৱাটাৰ ফ্ল'জ ডাউনৱাৰ্ডছ হ'ব। অকল ইয়াত এছ লগাই দিলে হ'ব। 3 নম্বৰ প্ৰশ্ন কি কৈছে, এই যে ইট ইজ টাইম এইটো কি বুজায়, পাষ্টত মানে পাষ্ট টেন্স বুজায়। তো উই ৰিটাৰ্ণ হোম, তো এইটো পাষ্ট টেন্স হয় না, সেইকাৰণে এইটো চিম্পল পাষ্ট হ'ব। তো সেইকাৰণে কি কোৱা হৈছে, ইট ইজ টাইম উই ৰিটাৰ্ণড, এইটো ই ডি হৈ যাব, চিম্পল পাষ্টলৈ কনভাৰ্ট হৈ গ'ল। ইট ইজ টাইম উই ৰিটাৰ্ণ হোম হ'ব। তাৰপাছত কুৱেশ্যন নম্বৰ 4, হি ৱেণ্ট আউট আফটাৰ হি লক দ্য ড'ৰ, বাহিৰলৈ গুচি গ'ল, কি দৰ্জা বন্ধ কৰিহে যাব। তো এইটো কি হ'ব, পাষ্ট পাৰফেক্ট হ'ব। কিবা এটা একশ্যনৰ আগত এটা একশ্যন হৈছে পাষ্টত, তো সেইকাৰণে এইটো কি হ'ব, পাষ্ট পাৰফেক্ট হ'ব। হি ৱেণ্ট আউট আফটাৰ হি হেড লকড দ্য ড'ৰ। এইটো হ'ল কুৱেশ্যন নম্বৰ 4। তাৰপাছত কুৱেশ্যন নম্বৰ এতিয়া 5 কি আছে, 5 কুৱেশ্যন নম্বৰটো কি কৈছে, ৱেন হি এণ্টাৰ্ড মাই ৰুম আই শ্লিপ, এইটো পাষ্টত, কাম হোৱাৰ আগত কিবা এটা কাম হৈ আছিলে। তো ৱেন হি এণ্টাৰ্ড মাই ৰুম, তো কি হ'ব, এইটো পাষ্ট কণ্টিনিউৱাছ হৈ যাব, আই ৱাজ শ্লিপিং। কুৱেশ্যন নম্বৰ 6 কি কৈছে, আই হেভ মাই ডিনাৰ এন আৱাৰ এগো। এন আৱাৰ, ইয়াত কি কৈছে, ইয়াত আমাৰ প্ৰশ্ন চাব লাগিব এন আৱাৰ, 1 ঘণ্টা আগত। তো এইটো কি হ'ব, চিম্পল পাষ্ট হ'ব। সেইকাৰণে হেভটো কি হৈ যাব, চিম্পল পাষ্টত হেড হৈ যাব, আই হেড মাই ডিনাৰ হৈ যাব এন আৱাৰ এগো। তাৰপাছত কুৱেশ্যন নম্বৰ 7, কুৱেশ্যন নম্বৰ 7 কি কৈছে, ৰাম কেনট কাম আউট টু প্লে নাও, এতিয়া এজ হি ডু হিজ হোমৱৰ্ক, এতিয়া সি আহিব নোৱাৰে ৰামে, কেলে সি হোমৱৰ্ক কৰি আছে। তো আছে এটা কি হ'ব, প্ৰেজেণ্ট কণ্টিনিউৱাছ হ'ব। তো সেইকাৰণে চোৱা, এতিয়া ৰাম কেনট কাম আউট টু প্লে নাও এজ হি ইজ ডুইং হিজ হোমৱৰ্ক, এতিয়া হোমৱৰ্ক কৰি আছে, সেইকাৰণে কি হ'ব, ইজ ডুইং হৈ যাব। কুৱেশ্যন নম্বৰ 8 চাওকচোন আমি, আই কেনট প্লে ইন দ্য মেচ এজ আই ইনজিঅ'ৰ মাই ফুট, তো এতিয়া খেলিব নোৱাৰোঁ, এতিয়া কিয় নোৱাৰে, ডিচিশ্যন আগতে লৈ লৈছে যে খেলিব নোৱাৰে। তো এইটো কি হ'ব, আমি শিকি আহিছিলোঁ যে পাষ্ট পাৰফেক্ট হ'ব। তো সেইকাৰণে আই কেন নট প্লে ইন দ্য মেচ এজ আই হেভ ইনজিঅ'ৰ্ড মাই ফুট, এইটো প্ৰেজেণ্ট পাৰফেক্ট। তাৰপাছত কুৱেশ্যন নম্বৰ 9 চাওঁচোন আমি, হি গ' হোম টুমৰো, তো এইটো কি হ'ব, ফিউচাৰ হ'ব। তো সেইকাৰণে এইটো হৈ যাব কি, চিম্পল ফিউচাৰ হ'ব, হি উইল গ' হোম টুমৰো হ'ব, উইল গ', এইটো চিম্পল ফিউচাৰ হ'ব। তাৰপাছত কুৱেশ্যন নম্বৰ এতিয়া 10 আৰু 11খন চাওঁচোন আমি। কুৱেশ্যন নম্বৰ 10ত কি কৈছে, আই ৱেইট ফৰ ইউ দিছ টাইম নেক্সট ছানডে, এইটো সময়ত নেক্সট ছানডেত মানে
ৱেইট কৰিব বা ৰখি থাকিব তো কি হ'ব এইটো ফিউচাৰ কণ্টিনিউৱাছ হ'ব সেইকাৰণে কি হ'ব আই উইল বি ৱেইটিং হ'ব ফৰ ইউ দিছ টাইম নেক্সট ছানডে তাৰপিছত কুৱেশ্যন নম্বৰ 11 কি কৈছে দে ফিনিছ দেয়াৰ ৱৰ্ক বাই 5 PM 5টা বজালৈকে কাম শেষ কৰি দিব তো সেইটো কাৰণে কি হ'ব ফিউচাৰ পাৰফেক্ট হ'ব তো কি হ'ব দে উইল হেভ ফিনিছ দেয়াৰ ৱৰ্ক বাই 5 PM এইটো হ'ল কেইটামান এক্সাৰচাইজৰ সমাধান আমি কৰিলোঁ তোমালোকে এইটো এই 5টামান হোমৱৰ্ক কৰি থ'বা হি গো টু শ্বিলং লাষ্ট মান্থত শ্বিলঙলৈ গৈছিল এইটো তোমালোকে নিশ্চয় জানা কি কৰিব লাগে চেষ্টা কৰিবা দ্য বেবী ক্ৰাই বিকজ ইট ইজ হাংগ্ৰি কান্দি আছে মানে এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ হৈ যাব দ্য ট্ৰেইন এৰাইভ এট 9 AM এভৰি ডে দ্য মিনিষ্টাৰ নট এৰাইভ য়েট দে প্লে চিন্স মৰ্নিং এই 5টা তোমালোকে হোমৱৰ্ক কৰি থ'বা তোমালোকে এইটো হোমৱৰ্ক কৰি মোক দেখুৱাবা অ'কে থেংক ইউ